Hey guys, welcome to Jobaladesk YouTube channel. তো প্রথমে আপনি যিকোনো ব্রাউজারটা যাব আৰু তাতে সার্চ কৰিব fci.gov.in ঠিক আছে যেটো ফুড কর্পোরেশন অফ ইন্ডিয়াৰ যেটো অফিশিয়াল ওয়েবসাইট হয় এটো ওপেন হৈ যাব মই তো ভিডিওৰ ডেসক্ৰিপচনটো প্ৰভাইড কৰি দিম আপুনি তাৰ পৰা ডাইৰেক্ট ফুড কর্পোরেশন অফ ইন্ডিয়াৰ যেটো অফিশিয়াল ওয়েবসাইট হয় তাতে ভিজিট কৰিব পাৰিব ঠিক আছে তো গুটেখিনি ইনফরমেশন পাব এই ভিডিওত তো যেটো নোটিফিকেশন আইছে ফুড কর্পোরেশন অফ ইন্ডিয়া তার ডিটেইলস মই এই ভিডিওত আলোচনা কৰিম ঠিক আছে তাহক দেৰি নকৰি আৰম্ভ কৰো আজিৰ ভিডিওটো তো চাওক যেটো অর্গানাইজেশন হয় ফুড কর্পোরেশন অফ ইন্ডিয়া আৰু শর্ট ফর্মত FCI যাকে আমি ক'ব পাৰো ঠিক আছে টোটাল যেটো ভ্যাকেন্সি আছে আপোনাৰ 33,566 টোটাল ভ্যাকেন্সি আছে ঠিক আছে আৰু এটো যেটো পোস্ট হয় আপোনাৰ গ্ৰেড 2 এন্ড গ্ৰেড 3 লেভেলৰ পোস্ট হ'ব টোটাল যিখিনি পোস্ট আছে আপোনাৰ 33,566 পোস্টত আপনার দুটা ক্যাটাগরি ভ্যাকেন্সি আছে ক্যাটাগরি সেকেন্ড এন্ড থার্ড ঠিক আছে তো নোটিফিকেশনটো আপনার যেটো ডিসেম্বরতে দিয়ার কথা আছিল তো এতিয়ালৈকে যেটা আহা নাই ঠিক আছে বাকি ওয়েট কৰক আৰু গুটিখিনি মই দেখাই আছো ডিটেইলস খিনি স্পেক্ট ডিসেম্বরতে যেতে এডভাৰটাইজিং দিছিলে সেইটো হিচাপত মই কৈ আছো আৰু অফিশিয়াল ওয়েবসাইটত মই ভিজিট কৰি আছো ঠিক আছে তো ইতিমধ্যে এতে এক্সপেক্ট কৰিব পাৰো যে 24ত নোটিফিকেশনটো আহি যাব অনলাইন এপ্লাইৰ কাৰণে তো এপ্লাই ডেট এতিয়ালৈকে এনাউন্স কৰা নাই ঠিক আছে কেতিয়াৰ পৰা এপ্লিকেশনটো স্টার্ট হ'ব এনাউন্স কৰা নাই আৰু আপোনাৰ যেটো স্যালাৰি হয় ঠিক আছে স্যালাৰি হয় স্টার্টিং আপোনাৰ 8,100 ৰ পৰা লৈকিনে আপোনাৰ 29,950 লৈকিনে হ'ব এইটো যেটো এটা আইডিয়া দিছে কাৰণ গ্ৰেড 3 লেভেলৰ যিখিনি ভ্যাকেন্সি আছে তাতে আপোনাৰ একদম মিনিমাম লয় যেটো আপনার ওয়াচম্যানের ভ্যাকেন্সি আছে ঠিক আছে তার কারণে আপনি মিনিমাম 8,000 এটা পাবো 8,100 পাবো তার লগত এক্সট্রা কিবা জি আপনার গ্রস ফিস জি এগুলা এড থাকিব যেটো গ্রেড ফিসে থাকে বেলেগ সিস্টেম হ'ব কিন্তু আপনার মিনিমাম এন্ড ম্যাক্সিমাম মই জাস্ট এটা দেখাই দিছো ইয়াৰ মাজত এক্সপেক্ট কৰিব পাৰে আপনি ঠিক আছে পোস্ট কেটা মই দেখাই আছো আপনাক আৰু আপনার যেটো জব লোকেশন হ'ব পেন ইন্ডিয়া বেসিস হ'ব ঠিক আছে পেন ইন্ডিয়াত হ'ব আপনার জব লোকেশন আৰু অফিশিয়াল যেটো ওয়েবসাইট হয় মই অলরেডি কৈ দিলো যেটো আপনার fci.gov.in ঠিক আছে এটা ভিডিও ডেসক্রিপশনতো পাই যাব আপুনি সার্চ কৰিলে আপোনাৰ ডাইরেক্ট আপুনি ফুড কর্পোরেশন অফ ইন্ডিয়াৰ যেটো অফিশিয়াল ওয়েবসাইট হয় তাতে ভিজিট কৰিব পাৰিব ঠিক আছে তাৰ পিছত চাওক পোস্ট কেটাৰ ডিটেইলস মই এতিয়া দেখাই আছো আপোনাক ঠিক আছে চাওক যেটো আছে ম্যানেজাৰ যেটো জেনারেল ম্যানেজাৰ বুলি ক'ব পাৰি ঠিক আছে ম্যানেজাৰ বাট তাতে জেনারেল দি আছে জেনারেল ম্যানেজাৰ হ'ব ডেপুটি ম্যানেজাৰ আছে জেনারেল ম্যানেজাৰৰ পোস্ট পাব আপুনি তাতে ডেপুটি ম্যানেজাৰৰ পোস্ট পাব আৰু মুভমেন্ট এটা ম্যানেজাৰ আছে এটা আপুনি এটা পাব আৰু একাউন্টেন্ট আছে তাতে ম্যানেজাৰ ঠিক আছে একাউন্টেন্ট ম্যানেজাৰ এটা পাব ম্যানেজাৰ পাব আপুনি টেকনিক্যালৰ কাৰণে ঠিক আছে তাৰ পিছত ম্যানেজাৰ থাকিব আপোনাৰ ইঞ্জিনিয়াৰিংৰ কাৰণে তাৰ পিছত আপোনাৰ এসিস্ট্যান্ট গ্ৰেড 3 লেভেলৰ যেটো জেনারেল কিবা পোষ্টৰ কাৰণে থাকিব গুটিখিনি ডিটেইলস আছে নোটিফিকেশনত ঠিক আছে তাৰ পিছত চাওক এসিস্ট্যান্ট গ্ৰেড 3 লেভেলৰ যেটো টেকনিশিয়ান আছে টেকনিক্যালৰ কাৰণে আছে ঠিক আছে এসিস্ট্যান্ট গ্রেড 3 লেভেলৰ টেকনিক্যালৰ কিছুমান পোষ্ট আছে তাতে বহুত কেটা মানে আপুনি গ্রেড 3 লেভেলৰ বহুত কেটা পোষ্ট পাব টেকনিক্যালৰ টাইপিষ্টৰ কাৰণে পোষ্ট আছে স্টেনোগ্ৰাফাৰৰ কাৰণে পোষ্ট আছে এন্ড ওয়াচম্যানৰ ঠিক আছে ওয়াচম্যানৰো ভ্যাকেন্সি আছে তে যেটো আপোনাৰ গ্রেড 3 লেভেলৰ তে মানে এটাচ কৰি দিছে কিছুমান ডেট চাই লওক যেনেকে ইম্পৰ্টেন্স ডেট বুলি ক'ব পাৰো ঠিক আছে এতিয়া চাওক নোটিফিকেশনটো যেটোকে ডিসেম্বৰত দিব বুলি অলৰেডি এতে মানে এডভাৰটাইজিং যেটো দিছে তো যেটো মই ভিডিওটো বনাই আছো মই ওয়েট কৰি আছিলো যে কেতিয়া অফিশিয়াল নোটিফিকেশনটো আহিব তাৰ পিছত মই ভিডিওটো বনাম কিন্তু তাৰ আগতে মই ভাবিলে এটা ভিডিও আপোনালোকক বনাই দিও যাতে অফিশিয়াল নোটিফিকেশনটো আহাৰ লগে লগে আপোনালোকে এপ্লাই কৰিব পাৰে আৰু তাৰ আগৰ পৰা যাতে এক্সামৰ কাৰণে প্ৰিপাৰেচন লয় ঠিক আছে তো এই কাৰণে মই আপডেট এইটো ভিডিও বনালো ঠিক আছে আপুনি আমাৰ এইটো ভিডিওৰ ডেসক্ৰিপচনতে WhatsApp গ্ৰুপৰ লিংক পাব তাতে জয়েন কৰি লব ঠিক আছে তাতে মই গুটিখিনি আপডেট মই আহিলে আপুনি পাই যাব মই তাতে আপডেট কৰাই দিম ঠিক আছে তাৰ পিছত চাওক অনলাইন যেটো এপ্লিকেশন স্টার্ট হ'ব এতিয়ালৈকে এনাউন্স হোৱা নাই তো নোটিফিকেশনটো আহিলেহে আপোনাৰ অনলাইন কেতিয়াৰ পৰা স্টার্ট হয় তেতিয়া স্টার্ট হ'ব আৰু মই এইবিলাক প্ৰসেসটো কেনেকৈ হয় গুটিখিনি মই দেখুৱাই দিম ঠিক আছে আৰু লাষ্ট ডেটটো তো এতিয়ালৈকে এনাউন্স হোৱা নাই কাৰণ
এপ্লাই হোৱা নাই তো লাষ্ট ডেটটো কেনেকৈ হ'ব ঠিক আছে অলৰেডি লাষ্ট ডেটটো দিয়া নাই তো এপ্লিকেশ্যন ফি যিটো আছে এইটো আপোনাৰ অলৰেডি এটা এডভাৰটাইজিঙত আহিছে বা আগত যিটো এডভাৰটাইজিং আছে মই চেক কৰিছিলোঁ সেইটো হিচাপত মই এডভাৰটাইজিঙত যিটো আপোনাৰ এপ্লিকেশ্যন ফি হয় এইটো ধৰিছোঁ ঠিক আছে এপ্ৰক্সিমেট ধৰিছোঁ কিন্তু আপুনি মানে আগৰ যিটো আছিলে মানে নটিফিকেশ্যন আছিলে এইটো হিচাপত দিছোঁ মই তো সেইটো আইডিয়া কৰি লওক ঠিক আছে আৰু যিটো এইটোৰ কাৰণে যিটো নটিফিকেশ্যন আহিব এইটো যিটো কেটেগৰী ৱাইজ ডিভাইড কৰি দিব সেইটো আমি ধৰিব পাৰিম ঠিক আছে তো এপ্লিকেশ্যন ফিটো আপুনি পেমেন্ট কৰিব লাগিব আৰু এক্সাম ডেটটো আপোনাৰ 25 ধৰি লওক কাৰণ ইয়াতে দিছে এক্সাম যেহেতু ডিসেম্বৰ হল ডিসেম্বৰত নহব তো ডিসেম্বৰত যেটো নটিফিকেশ্যন দিব আৰু এপ্লাই প্ৰসেসটো ষ্টাৰ্ট হ'ব বুলি কৈছিলে ঠিক আছে আৰু আপোনাৰ যেটো অনলাইন আপোনাৰ যদি এক্সাম হ'ব এক্সামটো 25 ধৰি লওক ঠিক আছে তাৰ পিছত চাওক যেটো ফুড কৰ্পোৰেচন অফ ইন্ডিয়া ভ্যাকেন্সিৰ কিছুমান ডিটেইলছ আছে তো ভ্যাকেন্সি কিনি ক্যাটেগরি ওয়াইজ ডিভাইড করে দিয়া আছে আপনার ঠিক আছে তো ক্যাটেগরি 2 লেভেলত আপনার পোস্ট আছে 6221 টোটাল পোস্ট আছে এটা আপনার গ্রেড 2 ঠিক আছে আৰু গ্রেড 3 যেটো আছে ক্যাটেগরি 3 এটো আছে 27345 ঠিক আছে টোটাল পোস্ট আছে আৰু টোটাল আপোনাৰ ক্যাটেগরি 2 and 3 মিলাই কিনে আপোনাৰ টোটাল পোস্ট আছে 33,566 ঠিক আছে ঠিক আছে অলপ ডিটেইলছ কিনি তো আপোনাৰ যেটো পোস্ট হয় তো জোনেল ওয়াইজ ডিভাইড কৰি দিয়া আছে ঠিক আছে কোনটো জোনেল ওয়াইজ কিমান কিনি হ'ব ওয়েস্ট জোন ইস্ট জোন সাউথ জোন নর্থ ইস্ট ঠিক আছে তো গুডি কিনি হিসাবত আপোনাৰ ভ্যাকেন্সি কিনি মিলাই দিছে যেনেকে ম্যানেজাৰ জেনারেল তাৰ পিছত আপোনাৰ ম্যানেজাৰ আছে একাউন্টেন্ট তাৰ পিছত আছে একাউন্টেন্টৰ কাৰণে আছে তাৰ পিছত ম্যানেজাৰ এণ্ড ডেপুটি আছে ডেপুটি ম্যানেজাৰৰ কাৰণে ঠিক আছে জোনেল হিসাবত ইয়াতে বস্তুখিনি ডিভাইড কৰি দিছে ঠিক আছে এইটো আপোনাৰ ক্যাটেগরি 2 ৰ যেটো পোস্ট হয় ঠিক আছে তাৰ পিছত চাও ক্যাটেগরি 3 যেটো আছে ক্যাটেগরি 3 ৰ কাৰণে ডিভাইড কৰি দিয়া আছে ওয়েস্ট জোনৰ কাৰণে আছে নর্থ ইষ্টৰ কাৰণে আছে সাউথ জোনৰ কাৰণে আছে ইষ্ট জোনৰ কাৰণে আছে ঠিক আছে গোটেইখিনি কাৰণে আছে কাৰণ আপোনাৰ অল ইন্ডিয়া বেসিস হ'ব এটো পেন ইন্ডিয়া বেসিস হ'ব ঠিক আছে পোস্টিংটো যেটোকে জব লোকেশন বহুত কেটা পোস্ট আছে আৰু কোৱালিফিকেশন এটা আপোনাৰ ক্লাস 8 ৰ পৰা ধৰিব পাৰি কিন্তু মিনিমাম আপুনি 10 ধৰি লওক আৰু আপোনাৰ গ্ৰেজুৱেচন থাকক পোস্ট গ্ৰেজুৱেচন থাকক এমবিএ কৰা থাকক গোটেইখিনি এইটো পোষ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব ঠিক আছে যেকেটা ভ্যাকেন্সি আছে তো তাৰ কাৰণে গোটেইখিনি এলিজিবল বুলি ধৰিব পাৰি আৰু এটা বেস্ট বস্তু কি আপোনাৰ এক্সপেৰিয়েন্স যদি নাই তথাপি আপুনি এপ্লাই কৰিব পাৰিব ঠিক আছে তাৰ পিছত চাওক মই এপ্লাইৰ এটা নমুনা জাস্ট আপোনাক সিম্পল হিচাপত মই দেখাই আছো আপুনি কেনেকৈ এপ্লাই কৰিব হাউ টু এপ্লাই ঠিক আছে এপ্লাই প্ৰসেসটো মই জাস্ট আপোনাক অলপ দেখাই আছো এতিয়া চাওক এপ্লাইটো কেনেকৈ কৰিব তো যেতিয়া অফিচিয়েল ওয়েবসাইটটো খুলি দিব তেতিয়া মই সিস্টেমেটিক দেখুৱাম তাৰ আগতে মই জাস্ট আপোনাক এটা সামাৰি দেখাই আছো আপুনি কেনেকৈ এপ্লাই কৰিব ঠিক আছে তো প্ৰথমতে আপুনি যেটো অফিচিয়েল ওয়েবসাইট হয় fci.gov.in ঠিক আছে এটা অফিচিয়েল ওয়েবসাইট হয় ফুড কৰ্পোৰেচন অফ ইন্ডিয়া তাতে আপুনি প্ৰথমতে ভিজিট কৰিব লাগিব তাতে ৰিকুৱাৰমেন্ট সেকশনত যাব লাগিব ঠিক আছে যাই কিনে আপুনি তাতে যেটো আপোনাৰ ভ্যাকেন্সি আছে তাতে আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব প্ৰথমতে যত আপুনি আপোনাৰ ইমেইল আইডি সমান পার্সোনাল ডিটেইলস লগতে আপোনাৰ মোবাইল নাম্বার দি কিনে আপুনি তাতে ৰেজিষ্ট্ৰেচন কৰিব লাগিব ঠিক আছে ফাৰ্স্ট প্ৰসেস সেকেন্ড প্ৰসেস এইটো ফার্স্ট প্ৰসেসটো হল আপুনি প্ৰথমতে ভিজিট কৰিব লাগিব যেটো অফিচিয়েল ওয়েবসাইট হয় তাতে ঠিক আছে তাৰ পিছত আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব তাৰ পিছত কৰিব লাগিব আপুনি আপোনাৰ যেটো লগইন আইডি এণ্ড পাসওয়ার্ড আপুনি পাব এটো দি কিনে আপুনি তাতে লগইন কৰিব লাগিব ঠিক আছে ৰেজিষ্ট্ৰেচন নাম্বাৰ এণ্ড পাসওয়ার্ডটো আপুনি তাতে পাই যাব প্লাস আপোনাৰ মেইলতো এটা নটিফিকেশন আহি যাব ঠিক আছে তাৰ পিছত আপুনি কমপ্লিট কৰিব লাগিব আপোনাৰ এপ্লিকেশন ফৰ্মটো ঠিক আছে যত আপোনাৰ সমান পার্সোনাল ডিটেইলস এডুকেশনাল ডিটেইলস সমান পার্সোনাল ডিটেইলস এডুকেশনাল ওয়ার্কিং ডিটেইলস আৰু যেটো ফটো সিগনেচাৰ খিনি আপলোড কৰিব লাগিব লগতে আপোনাৰ নেসেসারি ডকুমেন্টস খিনি ঠিক আছে এখিনি আপলোড কৰিব লাগিব তাতে ৰেজুলেশন সাইজ গোটেইখিনি মই দেখাই দিম কেনেকৈ আপুনি কৰিব ঠিক আছে তো যেতিয়া ওপেন হৈ যাব তেতিয়া পাই যাব সেইটো কাৰণে আপুনি আমাৰ WhatsApp গ্ৰুপটো জয়েন কৰি থব ঠিক আছে তাৰ পিছত চাওক এপ্লিকেশন ফি
এপ্লিকেশ্যন ফিটো আপুনি যিটো ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড ঠিক আছে ইউপিআই গোটেইখিনি মেথডতে আপুনি এপ্লাই কৰিব পাৰে পেমেণ্ট কৰিব পাৰিব তাৰপিছত আপুনি আপোনাৰ যিটো এপ্লিকেশ্যন আছে ৰিভিউ কৰিব এণ্ড ছাবমিট কৰি দিব ঠিক আছে তাৰপিছত চাওক ডাবল ক্লিক অল দ্য ডিটেইলছ বিফোৰ ছাবমিটিং তো আপুনি ডাবল চেক কৰি ল'ব ঠিক আছে তো ডুৱেল চেক কৰি ল'ব আফটাৰ ছাবমিট বিফোৰ ছাবমিটিং আপুনি ছাবমিট কৰাৰ আগতে যদি কিবা ডাউট থাকে তেনেকৈ আপুনি ভেৰিফাই কৰি ল'ব বস্তুখিনি তাৰপিছতে ফাইনেল ছাবমিট দিব কাৰণ আপুনি এবাৰ ছাবমিট কৰাৰ পিছত আপুনি যদি ইয়াতে কাৰেকশ্যনৰ কাৰণে নটিফিকেশ্যন নিদিয়ে তেতিয়াহ'লে আপুনি কাৰেকশ্যন কৰিব নোৱাৰিব ঠিক আছে সেইকাৰণে আপুনি ডিটেইলছখিনি প্ৰপাৰ চাই কিনে আপুনি ছাবমিট কৰিব ঠিক আছে তাৰপিছত আপুনি ডাউনলোড কৰি ল'ব লাগিব যিটো আপোনাৰ এপ্লিকেশ্যন ফৰ্ম হয় লগতে আপোনাৰ পেমেণ্ট ৰিচিপ্টটো ঠিক আছে আপুনি ডাউনলোড কৰি ল'ব লাগিব ঠিক আছে ৱেবছাইটৰ পৰা আপুনি ডাউনলোড কৰি ল'ব ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে ডাউনলোড কৰি ল'ব এতিয়া চাওক এপ্লিকেশ্যন ফিটো এইটো মই কৈছোঁ এইটো এপ্লিকেশ্যনৰ কাৰণে দিয়া নাই এইটো আগৰ যিটো নটিফিকেশ্যন আছিল ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া সেইটোৰ পৰা জাষ্ট মই এটা চামাৰি দেখি কিনে আপোনাক মই এপ্লিকেশ্যন ফিটো মই জাষ্ট দেখাই আছোঁ ঠিক আছে এইটো কেটেগৰী ৱাইজ আগত যিটো আছিল এইটো হিচাপত মই কৈছোঁ জেনেৰেল অ'বিচি এণ্ড ইডাব্লিউএছৰ কাৰণে ₹800 ইনক্লুডিং আপোনাৰ জিএছটি ঠিক আছে সেইখিনি পে'মেণ্ট কৰিব লাগে ST SC এণ্ড PWD এণ্ড ফিমেলৰ কাৰণে 0 পে'মেণ্ট আছিলে তো আগৰ যিখিনি নটিফিকেশ্যন আছিলে এইটো হিচাপত ঠিক আছে তো এইবাৰ যিটো ভেকেঞ্চি বহুত আছে তো নাজানো নটিফিকেশ্যনত আপোনাৰ এপ্লিকেশ্যন ফিটো কেটেগৰী কেনেকৈ ডিভাইড কৰে তো গোটেইখিনি আপডেট আহিলে আপুনি পাই যাব তো মই অলপ ভিডিঅ'টো বনোৱা এইকাৰণে লেট হ'ল কাৰণ মই ভাবি আছিলোঁ যে অফিচিয়েল নটিফিকেশ্যনটো যেতিয়া দিব মানে অনলাইন এপ্লাইৰ কাৰণে তেতিয়া মই ভিডিঅ'টো বনাম কিন্তু পিছত মই ভাবিলোঁ আপোনাক আগতীয়াকৈ অলপ আপডেট কৰাই দিওঁ যাতে আপুনি আগৰ পৰা অলপ প্ৰিপাৰেশ্যন ল'ব পাৰে আৰু এইটো চিলেকশ্যন প্ৰচিডিউৰটো চিম্পল হয় প্ৰথমতে আপোনাৰ ৰিটেন এক্সাম হ'ব ঠিক আছে ৰিটেন এক্সাম হোৱাৰ পিছত আপোনাৰ সিলেকশ্যন যেটো লিষ্ট হয় মেৰিট লিষ্ট ওলাব আৰু মেৰিট লিষ্ট বেচিছ আপোনাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হ'ব এণ্ড জইনিং হ'ব আপোনাৰ ঠিক আছে তো এইটো ভিডিঅ' যিমানতে আৰু এইটো যেটো ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়াৰ যেটো ৰিকুৱাৰমেণ্ট নটিফিকেশ্যন আছে এইখিনি আকৌ যেতিয়া ষ্টাৰ্ট হ'ব মানে অনলাইন এপ্লাই এইখিনি ডিটেইলছ আপুনি পোৱাৰ কাৰণে আমাৰ হোৱাটছএপ গ্ৰুপত জইন হ'ব পাৰে আপুনি বা মোৰ যেটো জব লেটেষ্ট ইউটিউব চেনেল আছে আপুনি ছাবস্ক্ৰাইব কৰিব পাৰে ঠিক আছে যদি ভাল লাগে তেতিয়াহ'লে তো এইটো ভিডিঅ'ত ইমানতে তো ধন্যবাদ দি কিনে এইটো ভিডিঅ' ইমানতে সামৰিছোঁ